তো নমস্কাৰ সকলোকে আজি মোৰ সেকেন্ড এটা ভিডিঅ'লে তো এতিয়া আছো আমি উমানন্দ মন্দিৰ যাম তো আহি পালো এতিয়া ফুটপাতেদি আমি গৈ আছো ও ইপাৰে আছে উমানন্দ আৰু এফালে তানুৱে ক'ব আজি বহুত নিয়মত আহিছে উমানন্দ মন্দিৰ ফাৰ্ষ্ট টাইম কেনেকুৱা লাগিছে বঢ়িয়া লাগিছে বাইক চলাই পুৰা ঘূৰি আছো আজি পুৰা দিনটো আমি গুৱাহাটী ঘূৰিম ফেন্সি বজাৰ যাম তো এতিয়া আছো আমি টিকেট কাটি ললো পাৰ পাৰ্চন 200কে ল'লে ফেৰী পাৰ হ'ব আৰু ফেৰী ঘাটত যাম আৰু এইফালে ব্ৰহ্মপুত্ৰ নৈখন আপোনালোকে দেখি পাইছে এফালে টানো আছে সৌ তাতে টিকেট কাটিছোঁ ইয়াতে আৰু পাৰ্কিং কৰিবলৈ আপোনালোকে সেই অহাৰ লগে লগে সেইডোখৰতে পাৰ্কিং কৰিবলৈ পাই যাব পাৰ্কিঙৰ পইচা নালাগে জাষ্ট আপোনালোকে গ'লে হৈ গ'ল সৌ তাত ফেৰী আছে আমাৰ ফেৰীখনত তালৈ যাওঁ আৰু চব গাড়ীৰ মানুহে নাই এতিয়া গৈ লওঁ ৰ'ব তাৰ পাছত গম পাম ভয় লাগিছে কাৰণ আগতে গৈ পোৱা নাই আৰু এইফালে খটখটি নহয় জাহাজৰ ওপৰলৈ গৈ আছোঁ ওপৰ ভাগৰ পৰা ভিউ নাজাৰা দেখাওঁ এয়া গাড়ী এয়া ভিতৰ ভাগ চব এয়া মেচিন উমানন্দ মন্দিৰ যাম এক্সপিৰিয়েঞ্চ পূৰা মজা হ'ব আৰু লাইফ জেকেট আদি চব আছে চব লাইফ জেকেট পুৰা ভৰ্তি হৈছে ধুনীয়াকৈ বহি মেলি যাব পাৰিব আৰু একদম মই বহি আছোঁ ক'ত জানেনে একদম মানে জাহাজৰ ওচৰত এইফালে গিয়াৰ চিয়াৰ লাগি আছে দেখিছেনে মেচিন চেচিন আছে চল ষ্টাৰ্ট হৈ গ'ল গাইজ আপোনালোকে আৱাজ শুনিছে চাগে এইফালে ঘৰ ইফালে ড্ৰাইভাৰ আহি গ'ল টানুৱে পুৰা ফুল মজাকৈ একদম সৌ তাত বহি লৈছে যাতে গোটেইখিনি দেখিব পাৰে সি ইমানে মানে মানুহটো চক এই তাত বহিছে এইফালে মানুহখিনি চক এইফালে মানুহ বহি আছে আৰু এতিয়া গৈছে আৰু গৈ থাকোঁ মাজলৈ আৰু আপোনালোকক দেখা মাজত কি হৈ আছে নহয় জানো আৰু মন্দিৰ ভাগ গ'লেও ধুনীয়াকৈ দেখাব লাগিব আৰু ফত প্ৰথমবাৰৰ কাৰণে উঠিছোঁ ভাল লাগি গ'ল এইটো ধুনীয়া হাৱা মাৰিছে আৰু এতিয়া ব্ৰহ্মপুত্ৰৰ মাজেদি আমি গৈ আছোঁ এতিয়া আমি নামি আহিলোঁ হেৰিৰ পৰা আৰু এতিয়া আমি যাম এতিয়া মন্দিৰৰ ওপৰ ভাগলৈ কি ধুনীয়াকৈ যাম মন্দিৰৰ একদম মানে সন্মুখৰ ভাগডোখৰ আপোনালোকক দেখাইছোঁ আৰু চাব আপোনালোকে এয়া এণ্ট্ৰি গেট ওচৰলৈ যাওঁ আৰু এইফালে বিকি আছে কিবা ফ্ৰুট চালাড আদি বিকি আছে এইফালে বাইদেউ এইফালে নাৰিকল এইফালে কিবা কিবি বিকিছে আৰু ফ্ৰুট চালাড আৰু এইফালে নাৰিকলৰ পানী নাৰিকল পানী আৰু এইফালে আৰু এইফালে জোতা চেণ্ডেল খুলি আহিলোঁ এইফালে চেণ্ডেল মানে জোতা খুলি আহি পিনে ওপৰলৈ গৈছোঁ এইফালে হনুমান মন্দিৰ আছে আৰু সৌডোখৰতে জোতা চেণ্ডেল খুলিব লাগিব আৰু এইফালেদি উঠি আহিব লাগিব সেই তলৰ পৰা সৌফালে ফেৰীঘাট আছে আৰু সেই ফেৰীঘাটটো গৈ পিনে সৌ ফেৰীঘাটত লাগিছে সেই ফেৰীঘাটটোৰ পৰা আপোনালোকে ইয়ালৈ আহিব লাগিব আৰু ৰিটাৰ্ণ যোৱাৰ লগে লগে আপোনালোকে কি কৰিব লাগিব ৰিটাৰ্ণ যাব পাৰিব ৰিটাৰ্ণ লগে যায় 10-15 মিনিটৰ পিছতে সেই 200 টকীয়া টিকেটটোকে আকৌ দেখাই দিলে আপোনালোকে যাব পাৰিব আৰু এইফালে সৰগৌৰী মন্দিৰ বা আৰু এয়া হৈছে মন্দিৰৰ ভিতৰৰ ভাগ সেইফালে লোকক ভালদৰে এয়া আৰু সৌফালে সেই চুকটোলৈকে আছে আৰু এয়া হৈছে শিৱ মন্দিৰ বা মহাকাল মন্দিৰ আৰু এইফালে আছে শিৱলিংগ আছে এইফালেও আছে আৰু ইয়াৰে লাষ্ট এইডোখৰলৈকে লাষ্ট আৰু সেইফালে আছে আৰু সেইডোখৰলৈকে আছে আৰু ফোনটোলৈকে আছিলে আপোনালোকক দেখালৈ এয়া নদীৰ পাৰ ছাইডটো তো এতিয়া ইয়াৰ পৰা ওলাই যাওঁ আপোনালোকক অলপমান হ'লেও মই দেখালোঁ অকণমান এয়া লাষ্ট চাই লওক আপোনালোকে ধুনীয়াকৈ দেখাই দিছোঁ সেৱা এটা কৰি লওক মোৰ ভিডিঅ'ৰ যোগেদিয়ে সেৱা কৰিব পাৰিব ধুনীয়াকৈ আৰু এতিয়া ভিতৰৰ পৰা আহিলৈ সেৱা কৰি ভিতৰতো দেখালোঁ আপোনালোকক তো এনেকুৱা লাগিলে জনাব উমানন্দ মন্দিৰ আহি প্ৰথমবাৰ আহিছোঁ আপোনালোকক দেখাবলৈ আৰু নিজেও সেৱা কৰিলোঁ অ'কে টাটা বাই বাই নেক্সট ভিডিঅ'ত লগ পাম আৰু ভাল লাগিলে বহুত তো ভগৱানক ইয়াৰ পৰাই সেৱা জনালোঁ যাতে আপোনালোকেও ইয়াৰ পৰাই মোৰ ভিডিঅ'ৰ যোগেদি সেৱা জনাই সেৱা কৰিব অ'কে টাটা বাই বাই নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকসকলে চেনেলটো ছাবস্ক্ৰাইব কৰক আপোনালোকে আৰু মোক যাতে আগুৱাই লৈ যাওক